15 নম্বৰটো কৈছে বাৰে বাৰে কৰা বিয়োগৰ সহায়ত হৰণফল উলিয়াওক। 16 হৰত 4। এতিয়া 16ৰ পৰা আমি বাৰে বাৰে 4 বিয়োগ কৰিম। কেইবাৰ 4 বিয়োগ কৰিব পৰা যাব চাওঁ। 16ৰ পৰা 4 গ'লে থাকিব 12। এতিয়া 12ৰ পৰা আকৌ 4 বিয়োগ কৰিম। 12ৰ পৰা 4 বিয়োগ গ'লে হ'ব 8। এতিয়া 8ৰ পৰা আকৌ 4 বিয়োগ কৰিম। 8ৰ পৰা 4 বিয়োগ কৰিলে হ'ব 4। এতিয়া আকৌ এই 4টোৰ পৰা 4 বিয়োগ কৰিম। 4ৰ পৰা 4 বিয়োগ কৰিলে হ'ব 0। যেতিয়ালৈকে 0 নাপাওঁ আমি বাৰে বাৰে বিয়োগ কৰি থাকিম। এতিয়া 16 হৰণ 4 সমান পাম। এতিয়া আমি 16টোৰ পৰা 4বাৰ বিয়োগ কৰিব পাৰিলোঁ। এবাৰ, দুবাৰ, তিনিবাৰ, 4বাৰ। সেইকাৰণে 16ক 4ৰে হৰণ কৰিলে বাৰ যাব 4বাৰ। ষোল্ল নম্বৰটো কৈছে তলত থকা ঘড়ীটো চাই কিমান বাজিছে লিখা। এতিয়া আমি ঘণ্টা কাঁটাডাল যদি চাওঁ, ঘণ্টা কাঁটাডাল 7 আৰু 8ৰ মাজত আছে। মানে 8 বজাগে নাই, 7 বাজি গৈছে। এতিয়া মিনিটৰ কাঁটাডাল চাম। 5, 10, 15, 20, 25, 30। মানে 7 বাজি 30 মিনিট গৈছে। এতিয়া উত্তৰটো লিখিম 7 বাজি 30 মিনিট। সোতৰ নম্বৰটো কৈছে যোগফল উলিয়াওক। ক 47 যোগ 35। এতিয়া আমি যোগ কৰিম। 7 পৰা 6 হ'ব 12, 12 2 হ'ব 1 এটা উকলিব আৰু 4 3 7 উকলা 1 8। ঠিক তেনেদৰে ইয়াত খটোত আছে 8, 3 আৰু 6 গোটেই তিনিটা যোগ কৰিছে। 8 3 হ'ব 11, 11 6 হ'ব 17। তাহলে উত্তৰটো হ'ব 17। 18 নম্বৰটো কৈছে তলৰ সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজোৱা। ইয়াক যদি সৰুৰ পৰা ডাঙৰলৈ সজাওঁ তেতিয়া হ'ব এটাতকৈ সৰু সংখ্যাটো আছে 268। তাৰপাছত আছে 426। তাৰপাছত আছে 624। তাৰপিছত আছে 642। তাৰপিছত আছে 824। 19 নম্বৰটো কৈছে 4, 5, 2 অংক তিনিটাৰে লিখিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা দুটা লিখা। 4, 5, 2 অংক তিনিটাৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব সৰু সংখ্যাটো বনাবলৈ একাধিক ক্ৰমে সৰুৰ পৰা ডাঙৰলৈ হৈ যাব লাগিব। 2, 4 আৰু 5। একেদৰে ডাঙৰ সংখ্যাটো হ'ব। ডাঙৰ সংখ্যাটো উলিয়াবলৈ হ'লে ডাঙৰ পৰা সৰুলৈ হৈ যাম অংককেইটা। প্ৰথমতে আছে 5, তাৰপিছত 4, তাৰপিছত 2। আটাইতকৈ সৰু সংখ্যাটো হ'ব 245 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 542। 20 নম্বৰটো কৈছে এটা শংকুৰ তল কেইখন দাঁতি কেইটা। আমি যদি শংকু এটা চাওঁ এনেকুৱা ধৰণৰ শংকুটো। এতিয়া ইয়াত শংকু ওপৰ এখন তল আৰু এনেকুৱা বক্ৰতল এখন। মুঠতে শংকুৰ তল দুখন। শংকুৰ তল দুখন আৰু দাঁতি এটা থাকে যিটো এইটো বৃত্তাকাৰ দাঁতিটো। শংকুৰ তল দুখন আৰু দাঁতি এটা। 21 নম্বৰটো কৈছে সৰলৰেখা কাক বোলায়। এডাল সৰলৰেখা আঁকি দেখুওৱা। আমি সৰলৰেখা বুলিলে জানো যে যি ৰেখাই এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ যাওঁতে দিশ সলনি নকৰে তাকে সৰলৰেখা বোলায়। যেনে এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈ যাওঁতে পোনকৈ যোৱা ৰেখাডালকে ক'ব সৰলৰেখা। ইয়াত যদি বেকাবেকি কৰে এইটো পোন ৰেখা বা সৰলৰেখা নহ'ব। যদি বেকাবেকিকে যায় এডাল সৰলৰেখা নহ'ব। এতিয়া এই ৰেখাডালেই হ'ল পোনকৈ যোৱা ৰেখাডালেই হ'ল সৰলৰেখা। এডাল সৰলৰেখা আঁকি দেখুওৱা। এইডালেই হ'ল সৰলৰেখা। 22 নম্বৰটো কৈছে পূৰণফল উলিওৱা। এতিয়া 34 পূৰণ 2। ইয়াত 2 4 গুণ 8 আৰু 2 3 গুণ 6।
27 পূৰণ 3 প্ৰথমতে 3 7 লগত পূৰণ কৰিম 3 7 গুণ 21 21 1 উকলিব 2 3 2 6 6 2 হ'ব 8 ঠিক তেনেদৰে গটো 56 পূৰণ 4 4 6 গুণ 24 24 4 উকলিব 2 4 5 গুণ 20 উকলা 2 যোগ কৰিলে হ'ব 22